এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ হয়। এই মুহূৰ্তত মুখ খুলিছে চিকিৎসক পুত্ৰই। পিতৃয়ে কৰা ফোন কলৰ সন্দৰ্ভত চিকিৎসক পুত্ৰই এইবাৰ মুখ খুলিছে। কি কাৰণে ৰোগীয়া পিতৃয়ে ফোন কৰাৰ পাছতো পুত্ৰই খবৰ ল'বলৈ যোৱা নাছিলে, এইখিনিতে কোনে সঁচা কথা কৈছে কোনে মিছা কথা কৈছে এতিয়াতো আমি এইবিলাক গম নাপাওঁ, কিন্তু পুত্ৰই যিখিনি কথা কৈছে সেই কথাখিনি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। গতিকে চাওকচোন কিনো ক'লে চিকিৎসক সেই পুত্ৰজনে, যিজনৰ নাম হৈছে ডক্টৰ অনলজ্যোতি বৰদলৈ। তেওঁ গুৱাহাটীৰ এজন প্ৰসিদ্ধ চিকিৎসক। এই ভিডিঅ'টো চালে গোটেই কথাখিনি গম পাব। তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো চাওক, কিন্তু নতুনকৈ যদি কোনোবা আহিছে চেনেলটোত এটা লাইক কৰি দিব, চেনেলটোত এটা ছাবস্ক্ৰাইব। আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক পাই থাকিবৰ বাবে পাৰিলে আপোনালোকে মন গ'লে কৰি ল'ব। আহক চাওঁ। তো মানে মই বেয়া নাপাবা, মানে কি মই একপক্ষীয়াকে শুনিলো ন বস্তুটো, গতিকে সম্পূৰ্ণ ঘটনাটো কি মানে আপোনাৰ পৰা জানিব পাৰিম নেকি, বেয়া নাপায় যদি? তাৰমানে দেউতাৰ লগত আমাৰ 2006 পৰা একো সম্বন্ধই নাই। হয়, 2006 পৰা। হয়। আৰু তেখেতে আমাৰ ঘৰৰ পৰা ওলাই দিছিলে। হয় হয় হয়। মই মোৰ দেউতা মোৰ মা আৰু মোৰ বাইদেউ। হয়। 2006 চনত তেতিয়া আমি ষ্টুডেণ্ট আছিলো, MD কৰি আছিলো GMC। হয়। গতিকে তেতিয়াৰ পৰা সম্বন্ধ নাই আৰু। ঘৰৰ পৰা ওলাই দিয়াৰ পিছত আপোনালোক গুৱাহাটীলৈ আহিলে নেকি? গুৱাহাটীতে আছিলো, গুৱাহাটীৰ বেলেগ বেলেগ জেগাত ভাড়া কৰি আছিলো। হয় হয়। মইতো GMCত, আমি বাইদেউ GMCতে পঢ়ি আছিলে। হয়। তেনেকুৱা আৰু কথাবিলাক। আৰু অকল সেইটো বুলিয়ে নহয়, মানে তাৰ আগৰো বহুত কথা কাহিনী আছে। হয়। মাৰ ওপৰত বহুত নিৰ্যাতন চলাইছিলে। মায়ে কিবা কৰি সহ্য কৰিবলৈ আমাৰ কাৰণে থাকিলে আৰু ইমান দিনে। কিন্তু এটা সময় এটা লিমিট এটা থাকেতো। তেতিয়া ওলাই অহাৰ পিছত আৰু ইনফেক্ট তেখেতৰ এগেইনষ্ট FIR এখনো আছে দিছপুৰ থানাত। কাৰণ এছল্ট কৰিছিলে মা আৰু বাইদেউ। তেতিয়া FIR কৰিছিলে। মানে আমি পাৰ্চু নকৰিলো আৰু কেছটো আৰু। আপোনাৰ দেউতাই কি কৰিছিলে? আগতে মেডিকেল ৰিপ্ৰেজেন্টেটিভ আছিলে। তাৰপিছত আৰু বহুত আগতে চাকৰি গ'ল, কিবা কিবি কৰি আছিলে। মা শিক্ষকতা কৰিছিলে। সেইকাৰণে আৰু আপোনাৰ দেউতাৰ লগত আপোনাৰ সম্পৰ্ক আগৰ পৰাই আপোনালোকৰ ওপৰত অত্যাচাৰ চলাইছিল নেকি দেউতাই? আগৰে ন? ইনফেক্ট we did not have a normal childhood. আচ্ছা। আমি কিবা কৰি মানে মাৰ কাৰণে আমি যি আছো এতিয়া মাৰ কাৰণে আছো। মা এতিয়া ক'ত আছে বৰ্তমান? মোৰ লগতে থাকে। হয়, মানে দেউতাই যেতিয়া আপোনালোকক ফোন কলটো কৰিছিলে তেতিয়া মানে লগ কৰিবলৈ মানে আপোনালোক নগ'লে ন? মোকে কৰিছিলে। আপোনাক কৰিছিলে, হয়, গম পাইছো। কৰিছিলে, হয়। কিন্তু সেই আৰু ল'ৰা ছোৱালীৰ পৰীক্ষা থাকে কিবা কিবি কামত। হয়। ইমান বছৰৰ মূৰত কৰিছে আৰু। এতিয়া দেউতা মানে এতিয়া গুৱাহাটীৰ কোনটো জেগাত আছিলে? মানে তেওঁ সেই চাকৰিয়া কৰিছিল যোৰহাটত মানে আপোনালোকৰ অৰিজিনেল ঘৰ মানে? হয়। মানে যোৰহাটতে দেউতাৰ মানে তাতে অন্তিম ক্ৰিয়াত গৈছিলে নে নাই? অন্তিম ক্ৰিয়া নহল, কাৰণ যোৰহাট মেডিকেল কলেজত ডনেট কৰিছে বডিটো। আচ্ছা। এতিয়া সকাম মই আজি তিলনি কৰিলো ৰাতিপুৱা। হয়। আৰু ইয়াতে যিখিনি কৰিব লাগে প্ৰত্যেক হিচাপে মই কৰিম। আৰু আপোনাৰ বায়ে গম পায় ন কথাখিনি? পাই। হেল্থ চিটিতে আছে। হেল্থ চিটিত আছে। কি কৰি আছে বায়ে হেল্থ চিটিত? কনসালটেন্ট নেফ্ৰলজিষ্ট। নেফ্ৰলজিষ্ট, হয়। আৰু আপোনাৰ মায়ে কথাখিনি গম পাই কি কেনে প্ৰতিক্ৰিয়াটো কেনেকুৱা তেওঁৰ? মা আগৰ পৰা বেছিকৈ কথা নকয়, কম কথাই কয়। হয়। সেই আৰু ধৈৰ্য ধৰি আছে আৰু একো নাই। 2006 চনত আপুনি যিখন এখন FIR দিছিলে বুলি কৈছিলে, তাৰ ওপৰত কিবা একশ্যন লোৱা হৈছিলে নেকি? না, আমি পাৰ্চু নকৰিলোতো। নকৰিলে ন? নকৰিলো। এতিয়া আৰু আমি পঢ়ি আছো ক'ত আৰু এইবিলাকত লাগি থাকিব, পইচাও নাছিলে। হয়। ঠিক আছে দিয়ক, ধন্যবাদ দাদা। থেংক ইউ। মই নিউজ নাওৰ পৰা ক'লো। আপোনাৰ এই নিউজটো জাষ্ট অকমান আগত পালো মানে। তো মানে মই বেয়া নাপাবা, মানে কি মই একপক্ষীয়াকে শুনিলো ন বস্তুটো, গতিকে সম্পূৰ্ণ ঘটনাটো কি মানে আপোনাৰ পৰা জানিব পাৰিম নেকি, বেয়া নাপায় যদি? তাৰমানে দেউতাৰ লগত আমাৰ 2006 পৰা একো সম্বন্ধই নাই। হয়। 2006 পৰা। হয়। আৰু তেখেতে আমাৰ ঘৰৰ পৰা ওলাই দিছিলে। হয়। মই মোৰ দেউতা মোৰ মা আৰু মোৰ বাইদেউ। হয়। 2006
2006 চনত তেতিয়া আমি ষ্টুডেণ্ট আছিলো MD কৰি আছিলো GMC হয় গতিকে তেতিয়াৰ পৰা সম্বন্ধ নাই আৰু ঘৰৰ পৰা ওলাই তাৰ পিছত আপোনালোক গুৱাহাটীলৈ আহিলে নেকি গুৱাহাটীতে আছিলো গুৱাহাটীৰ বেলেগ বেলেগ জেগাত ভাড়া কৰি আছিলো হয় হয় মইতো GMC আমি বাইদেউ GMCতে পঢ়ি আছিলে হয় তেনেকুৱা কথাবিলাক আৰু অকল সেইটো বুলিয়ে নহয় মানে তাৰ আগৰো বহুত কথা কাহিনী আছে হয় মাৰ ওপৰত বহুত নিৰ্যাতন চলাইছিলে মায়ে কিবা কৰি সহ্য কৰিবলৈ আমাৰ কাৰণে থাকিলে আৰু ইমান দিনে কিন্তু এটা সময় এটা লিমিট এটা থাকেতো তেতিয়া ওলাই অহাৰ পিছত আৰু ইনফেক্ট তেখেতৰ আগেষ্ট FIR এখনো আছে দিছপুৰ থানাত কাৰণ এছল্ট কৰিছিলে মা আৰু বাইদেউ তেতিয়া FIR কৰিছিলে মানে আমি পাৰ্চু নকৰিলো আৰু কেছটো আৰু আপোনাৰ দেউতাই কি কৰিছিলে আগতে মেডিকেল ৰিপ্ৰেজেণ্টেটিভ আছিলে তাৰপিছত আৰু বহুত আগতে চাকৰি গ'ল কিবা কিবি কৰি আছিলে মা শিক্ষকতা কৰিছিলে সেইকাৰণে আৰু আপোনাৰ দেউতাৰ লগত আপোনাৰ সম্পৰ্ক আগৰ পৰাই আপোনালোকৰ ওপৰত অত্যাচাৰ চলাইছিল নেকি দেউতাই আগৰে ন ইনফেক্ট উই ডিড নট হেভ আ নৰ্মেল চাইল্ডহুড আচ্ছা আমি কিবা কৰি মানে মাৰ কাৰণে আমি যি আছো এতিয়া মাৰ কাৰণে আছো মা এতিয়া ক'ত আছে বৰ্তমান আমাৰ মোৰ লগতে থাকে হয় মানে দেউতাই যেতিয়া আপোনালোকক ফোন কলটো কৰিছিলে তেতিয়া মানে লগ কৰিবলৈ মানে আপোনালোক নগলে ন মোকে কৰিছিলে আপোনাক কৰিছিলে হয় গম পাইছো কৰিছিলে হয় কিন্তু হে আৰু ল'ৰা ছোৱালী পৰীক্ষা থাকে কিবা কিবি কামত হয় ইমান বছৰৰ মূৰত কৰিছে আৰু এতিয়া দেউতা মানে এতিয়া গুৱাহাটী কোনটো জেগাত আছিলে মানে তেওঁ সেইখিনি চাকৰিয়া কৰিছে যোৰহাটত মানে আপোনালোকৰ অৰিজিনেল ঘৰ মানে হয় মানে যোৰহাটতে দেউতাৰ মানে তাতে অন্তিম ক্ৰিয়াত গৈছিলে নে নাই অন্তিম ক্ৰিয়া নহল কাৰণ যোৰহাট মেডিকেল কলেজত ডনেট কৰিছে বডিটো আচ্ছা এতিয়া সকাম মই আজি তিলনি কৰিলো ৰাতিপুৱা হয় আৰু ইয়াতে যিখিনি কৰিব লাগে প্ৰত্যেক হিচাপে মই কৰিম আৰু আপোনাৰ বায়ে গম পায় ন কথাখিনি হেল্থ চিটিতে আছে কি কৰি আছে বাই হেল্থ চিটিত কনসালটেন্ট নেফ্ৰলজিষ্ট হয় আৰু আপোনাৰ মায়ে কথাখিনি গম পাই কি কেনে প্ৰতিক্ৰিয়াটো কেনেকুৱা তেওঁৰ মা আগৰ পৰা বেছিকৈ কথা নকয় কম কথাই কয় হয় সেই আৰু ধৈৰ্য ধৰি আছে আৰু একো নাই 2006 চনত আপুনি যিখন এখন FIR দিছিলে বুলি কৈছিলে তাৰ ওপৰত কিবা একশ্যন লোৱা হৈছিলে নেকি না আমি পাৰ্চু নকৰিলে ন এতিয়া আৰু আমি পঢ়ি আছো ক'ত আৰু এইবিলাকত লাগি থাকিব পইচাও নাছিলে হয় ঠিক আছে দিয়ক ধন্যবাদ দা থেংক ইউ মই নিউজ নাওৰ পৰা কলো আপোনাৰ এই নিউজটো জাষ্ট অকমান আগত পালো মানে তো মানে মই বেয়া নাপাবা মানে কি মই একপক্ষীয়াকে শুনিলো ন বস্তুটো গতিকে সম্পূৰ্ণ ঘটনাটো কি মানে আপোনাৰ পৰা জানিব পাৰিম নেকি বেয়া নাপায় যদি তাৰমানে দেউতাৰ লগত আমাৰ 2006 পৰা একো সম্বন্ধই নাই হয় 2006 পৰা হয় আৰু তেখেতে আমাৰ ঘৰৰ পৰা ওলাই দিছিলে হয় মই মোৰ মা আৰু মোৰ বাইদেউ হয় 2006 চনত তেতিয়া আমি ষ্টুডেণ্ট আছিলো MD কৰি আছিলো GMC হয় গতিকে তেতিয়াৰ পৰা সম্বন্ধ নাই আৰু ঘৰৰ পৰা ওলাই তাৰ পিছত আপোনালোক গুৱাহাটীলৈ আহিলে নেকি গুৱাহাটীতে আছিলো গুৱাহাটীৰ বেলেগ বেলেগ জেগাত ভাড়া কৰি আছিলো হয় মইতো আমি বাইদেউ GMCতে পঢ়ি আছিলে হয় তেনেকুৱা কথাবিলাক আৰু অকল সেইটো বুলিয়ে নহয় মানে তাৰ আগৰো বহুত কথা কাহিনী আছে মাৰ ওপৰত বহুত নিৰ্যাতন চলাইছিলে মায়ে কিবা কৰি সহ্য কৰিবলৈ আমাৰ কাৰণে থাকিলে আৰু ইমান দিনে কিন্তু এটা সময় এটা লিমিট এটা থাকেতো তেতিয়া ওলাই অহাৰ পিছত আৰু ইনফেক্ট তেখেতৰ আগেষ্ট FIR এখনো আছে দিছপুৰ থানাত কাৰণ এছল্ট কৰিছিলে মা আৰু বাইদেউ তেতিয়া FIR কৰিছিলে মানে আমি পাৰ্চু নকৰিলো আৰু কেছটো আৰু আপোনাৰ দেউতাই কি কৰিছিলে আগতে মেডিকেল ৰিপ্ৰেজেণ্টেটিভ আছিলে তাৰপিছত আৰু বহুত আগতে চাকৰি গ'ল কিবা কিবি কৰি আছিলে মা শিক্ষকতা কৰিছিলে সেইকাৰণে আৰু আপোনাৰ দেউতাৰ লগত আপোনাৰ সম্পৰ্ক আগৰ পৰাই আপোনালোকৰ ওপৰত অত্যাচাৰ চলাইছিল নেকি দেউতাই আগৰে ন
ইনফেক্ট উই ডিড নট হেভ আ নৰ্মেল চাইল্ডহুড আচ্ছা আমি কিবা কৰি মানে মাৰ কাৰণে আমি যি আছো এতিয়া মাৰ কাৰণে আছো মা এতিয়া ক'ত আছে বৰ্তমান আমাৰ মোৰ লগতে থাকে হয় মানে দেউতাই যেতিয়া আপোনালোকক ফোন কলটো কৰিছিলে তেতিয়া মানে লগ কৰিবলৈ মানে আপোনালোক নগলে ন মোকে কৰিছিলে আপোনাক কৰিছিলে হয় গম পাইছো কৰিছিলে হয় কিন্তু হে আৰু ল'ৰা ছোৱালী পৰীক্ষা থাকে কিবা কিবি কামত হয় ইমান বছৰৰ মূৰত কৰিছে আৰু এতিয়া দেউতা মানে এতিয়া গুৱাহাটী কোনটো জেগাত আছিলে মানে তেওঁ শেষ ইচ্ছাকো ত্যাগ কৰিছে যোৰহাটত মানে আপোনালোকৰ অৰিজিনেল ঘৰ মানে হয় মানে যোৰহাটতে দেউতাৰ মানে তাতে অন্তিম ক্ৰিয়াত গৈছিলে নে নাই অন্তিম ক্ৰিয়া নহল কাৰণ যোৰহাট মেডিকেল কলেজত ডনেট কৰিছে বডিটো আচ্ছা এতিয়া সকাম কিবা মই আজি তিলনি কৰিলো ৰাতিপুৱা হয় আৰু ইয়াতে যিখিনি কৰিব লাগে প্ৰত্যেক হিচাপে মই কৰিম আৰু আপোনাৰ বায়ে গম পায় ন কথাখিনি হেল্থ চিটিতে আছে কি কৰি আছে বায়ে হেল্থ চিটিত কনসালটেন্ট নেফ্ৰলজিষ্ট হয় আৰু আপোনাৰ মায়ে মানে মায়ে কথাখিনি গম পাই কি কেনে প্ৰতিক্ৰিয়াটো কেনেকুৱা তেওঁৰ মা আগৰ পৰা বেছিকৈ কথা নকয় কম কথাই কয় হয় সেই আৰু ধৈৰ্য্য আছে আৰু একো নাই 2006 চনত আপুনি যিখন এখন এফআইআৰ দিছিলে বুলি কৈছিলে তাৰ ওপৰত কিবা একচন লোৱা হৈছিলে নেকি না আমি পাৰ্চন নকৰিলোতো নকৰিলে ন নকৰিলো এতিয়া আৰু আমি পঢ়ি আছো ক'ত আৰু এইবিলাকত লাগি থাকিব পইচাও নাছিলে হয় ঠিক আছে দিয়ক ধন্যবাদ দা ধন্যবাদ